প্ৰথম কথা তেওঁলোকে কৈছে যে এইখিনি আমি ভাতৰ গোন্ধ পোৱাৰ পিছতহে ওলালে, এতিয়া আগতে ওলোৱা নাছিলে। প্ৰথম কথা মই এজনী ছোৱালী, মোৰ বোৱাৰী হয়, মই বিবাহিত, গতিকে মই কিছুমান কথা নোৱাৰোঁ ক'বলৈ, ঘপকৈ মই কৈ দিবলৈ নোৱাৰোঁ। আৰু মই খুৰীকো উঠনি কৈছিলোঁ, এতিয়া নাজানো খুৰীয়ে কিয় পাল্টি মাৰিছে। উঠনিও খুৰীয়ে কৈছিলে হয় কথাটো, খুৰীয়ে মই কোৱা কথাটো মানি লৈছিলে, এতিয়া তেওঁ পাল্টি মাৰিছে। কিন্তু মই ভাতৰ কথা গোটেইখিনি কথা খুৰীয়ে এতিয়া পাল্টি মাৰিছে, কিন্তু মই গোটেইখিনি বুজাইছোঁ। এতিয়া মই কেমেৰা ফ্ৰণ্টত মই আচলতে এইটো কথা ক'ব নালাগে, মই কওঁ এতিয়া। খুৰাই মোৰ চেষ্টত টাচ কৰে, বুকছত হেৰি তাত টাচ কৰিছে, দুদিন টাচ কৰিছে, গালত টাচ কৰিছে এনেকৈ। এতিয়া মই তেওঁ ডাঙৰ মই চৰ মাৰিব নোৱাৰোঁ বুলি মই জাষ্ট দেখাইছোঁ, এনেকৈ মাৰিছে দুদিন। হয়নে আপোনাৰ? আপুনি তেনেকৈ কৰিছে? ৰ'বচোন খুৰী, মই কথা এটা কৈ আছোঁ। চৰটো মাৰিছে মাৰিছে খুৰা, আপুনি বয়সস্থ হয়, সন্মানৰ খাতিৰত একো নকওঁ। ঠিক আছে, মোৰ কথা কোৱাৰ টাৰ্ণ দিয়ক, আপুনি মোক ক'বলৈ দিয়ক খুৰা। তেনেকুৱা হ'ল বহুতবাৰ আমি টাৱেল পিন্ধা অৱস্থাত, বুকুত ইয়াত টাৱেল থাকে আমাৰ, ইয়ালৈকে হেৰি থাকে, কাপোৰ থাকে আমাৰ, টাৱেল থাকে, ভৰিডোখৰ গোটেইডোখৰ ওলোৱা। কিমান বাৰ আমি দৰ্জাখন ভিতৰৰ ফালৰ পৰা মাৰি ল'বলৈ খোজোঁ, ধম 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 কৰি কৰি দৰ্জাখন ল'বচোন খুৰী, আপোনালোকে দেখিছে ন? কথাটো ক'ব চান্স দিয়ক। তোমাৰ কথা মতে মোক ধম 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 ধমকৈ দৰ্জাখন হেৰি কৰি থাকিব, তাৰমানে দৰ্জাখন মাৰিব নোৱাৰে। এদিন মই ক'লোঁ বোলো খুৰা, এই জুতিয়ে গা ধুই আছিলে, মই দৰ্জাখন মাৰি থৈছোঁ, তাই মাৰা নাই, মই মাৰিছোঁ। খুৰাই কৈছে কিয় দৰ্জাখন মাৰি থৈছ? মই কৈছোঁ জুতিয়ে গা ধুই আছে, গা ধুই তহঁতে কি ভাল কাপোৰ পিন্ধি আহিব নোৱাৰ? এতিয়া আপোনালোকে কওক, গা ধুই পেলাই বাথৰুমৰ পৰা বাহিৰলৈ ওলাওঁতে কোনে পাটৰ চিট পিন্ধি আহিব? চবেই বাথৰুমৰ পৰা টাৱেল পিন্ধিয়ে ওলাই আহিব। সেইটো গ'ল। খানাত বহুতবাৰ আমি হেৰি পাইছোঁ, বহুতবাৰ চুলি পাইছোঁ, আজিলৈকে কমপ্লেইন কৰা নাই। আৰু এদিন 30 অক্টোবৰৰ দিনাখন তেখেতে মোক এটা বহুত বেয়া কথা কৈছে। মই কেমেৰা ফ্ৰণ্টত কওঁনে? কিবা প্ৰব্লেম হ'ব নেকি? বহুত বেয়া নাই খুৰা, আপুনি কিয় মই নকওঁ, নকওঁ। মই জিম কৰিব বিচাৰিছিলোঁ, তেখেতে ক'লে ইমান ভাল ভাল ফিগাৰ আছে, তহঁতে জিম কিয় কৰিব লাগে, তেনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ নাই খুৰা, মোৰ PCOD আছে, বেয়া নাপাব, মই জিম কৰিব লাগিব, সেইটো মোৰ ঘৰৰ মানুহৰ পৰা মই পাৰ্মিশ্যন লৈ থৈছোঁ। তেতিয়া তেওঁ এনেকুৱা এটা কথা কৈছে, যোনটো মই কেমেৰা ফ্ৰণ্টত মই ক'বলৈ অলপমান অসুবিধা হৈছে। যোনটো কথা কৈছে নিজৰ গিৰিয়েক আৰু ঘৈণীয়েকৰ বাহিৰে কোনেও নকয়। তেতিয়া উঠনি মই খুৰীক এইখিনিতে মই কৈ গৈছোঁ খুৰীক যে খুৰী, মই ইমান দিনে এটা কাৰণে কোৱা নাছিলোঁ, কাৰণ মই বিবাহিত, মোৰ এখন সংসাৰ আছে, মই এখন সংসাৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ, সেইকাৰণে মই কোৱা নাছিলোঁ। কিন্তু তেওঁ তেতিয়া সেই মুহূৰ্তত তেওঁ বুজি পাইছিল। মোৰ তাত আপুনি ভিডিঅ' আছে, ভিডিঅ' যদি চাব বিচাৰে মোৰ তাত ভিডিঅ' ৰেকৰ্ডিং আছে, ভিডিঅ' ৰেকৰ্ডিং আছে। মই আপুনি ক'লে নহয় উঠনিচোন মোক ক'বই দিয়া নাছিলে, এতিয়া কিয় কথা কৈ আছে? মই যেতিয়া সেইখিনি কথা দাদা মোক কওঁনে, উঠনি মই যেতিয়া সেইখিনিত মই ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ, তেতিয়া মই ৰেকৰ্ডিঙত আপোনালোকক মই ভিডিঅ'টো দিম, আপোনালোকে যদি তাত দিব খোজে ক্লিপটো দি দিব, একো প্ৰব্লেম নাই মোৰ। তেতিয়া মই বাৰে বাৰে কৈছিলোঁ যে মই নিজে বিবাহিত, গতিকে মই নিবিচাৰোঁ বেলেগ এখন সংসাৰত জুই লগাটো। মই সেইকাৰণে খুৰী আপোনাক বহুত হেৰিকৈ কোৱা নাছিলোঁ, বহুত কথা সহ্য কৰি আছিলোঁ, কিন্তু আজি মই উপায় নাপাই কৈ দিছোঁ। সেনেকৈ মই বাৰে বাৰে উঠনিকো খুৰীক কৈছোঁ, কিন্তু খুৰীয়ে এতিয়া ৰ'ব খুৰা, কিয় তেখেতে আপুনি এইটো ক্লিপ নাকাটিব। মই আপোনাক অন কেমেৰা এটা মানুহক কথা সুধিছোঁ, বাপিকী হিচাপে তেখেতে বোলে মোক কেয়াৰ লৈছিলে, বাপিকী হিচাপে ফিজিকেল হোৱাৰ কথা কিবা এটা কয় নেকি? বাপেকী হিচাপে কোনোবাই মোক কৈ দিব যে মই তোমাৰ বাপেক হয়, তুমি আহা মোৰ লগত খোৱা, সেইটোতো যুক্তিসংগত কথা নহয়। সেইটোতো মই সঁচা কথাটো কৈ দিওঁ নে মই? তেতিয়াহ'লে কিয় হ'ব? আপুনি অস্বীকাৰ কি মানে কৈছে নালাগে ক'ব, কওক আপুনি কি এইটো কথাটো সঁচা নেকি? আপুনি তেখেতে যিটো হেৰি কৈ আছে কথাটো সঁচা, কিন্তু সেই বস্তুটো হ'ল কিয় ক'লো যে চোৱা ভণ্টি, মই ভণ্টি বুলি মাতো, ভণ্টি বুলি মাতে, কিন্তু গাত চুৱে টিকাত চুৱে ভণ্টি নিজৰ জীয়েক বুলি ভাবে, সেইকাৰণে ফিজিকেলৰ কথা কয়। এজনীক সুধিছে, দীপশিখাক সুধিছে, তোৰ বয়ফ্ৰেণ্ডৰ লগত কিবা শাৰীৰিক সম্পৰ্ক হোৱা নাছিলতো? বাপেকে মোৰ দেউতাইতো মোক আজিলৈকে, মোৰ দেউতা নাই, ঢুকাই গ'ল, কিন্তু দীপশিখা তাই ক'ব মোৰ দেউতা ঢুকাই গ'ল আজিলৈকে, কিন্তু এই মোৰ আজি 26 বছৰ 27 বছৰ হ'ল, মোক কিন্তু কোনোদিন নক'লে মাইনাটো কাৰোবাৰ লগত ফিজিকেল হৈছিল নেকি, মোকতো কোনোদিন নক'লে মোৰ দেউতাই। তেতিয়াহ'লে এই মানুহজনে মোক কিয় ক'লে? এই মানুহজনে ইমানতো মইতো অধিকাৰ দিয়া নাই, মোৰ হাজবেণ্ডে মোক ক'ব পাৰে, কিবা এটা মোৰ গাত চুব পাৰে, সম্পূৰ্ণ অধিকাৰ আছে, সমাজে বা আইনে হেৰি কৰিছে, তেখেতৰ এইখিনি অধিকাৰ নাই নহয়। খানাক লৈ পেলাই তেখেতৰ ইছ্যু, মই কোনোদিন নকওঁ, মই তেওঁলোকক মই আহাৰ দিনাখনে কৈছোঁ যে পুৰা মোক খানাক লৈ পেলাই বৰ বিশেষ কমপ্লেইন নাই, কিন্তু চুলি এডাল পালে মই কিয় কমপ্লেইন নকৰিম? খানাক লৈ মোৰ একো আপত্তি নাই।
তেওঁলোকে সদায় সেই অমিতা গেলা অমিতা সবাকে দি থাকে আপোনালোকে ৰাতিয়ে ইয়াৰ পৰা ওলাই যাব লগা অৱস্থা সৃষ্টি হৈছে কি যোৱাকালি সদায় গেলা অমিতা দিও যোৱাকালি আমাক মই চোৱা ৰবপুৰী ভাগে ভাগে চব্জি বানি থৈ দিছো বুজিছা কৰিবলৈ বাধ্য নকৰিব তুমি কিয় কৈছা গেলা অমিতা সদায় দিয়া বুলি আমি যোৱাকালি ৰাতি 11:30 বজাত 11টা ৰব না তুমি কিয় ফাগি দিছা যোৱাকালি 11:30 বজাত 11:45 মানত তেখেতে এইখিনি আমাক কৈছে ওলাই যোৱা ৰাতি 11টা বজাত ৰাতি 11:30 ওলাই যাবলৈ তেখেতে কৈছে মালিকে কৈছে ইমান এটা আৰু মই তেনেকৈ ক'ম আপুনি কৈছে 11:30 দাদা প্ৰায় 12 বাজিব হৈছে তেতিয়া দাদা উলিয়াই দিছে চব্জিৰ পৰা আপুনি সেইটো ক'ব নোৱাৰে তেওঁলোকৰ পইচা দিছো আমি পইচা দি পেলাই আছো ফ্ৰী এনেকুৱা হৈছে খং মানে সকলো মানুহে উলিয়াই দিব নোৱাৰে দাদা চান্দাল বুজিছা আৰু ওলাই দিম বুলি ক'লে যদি মই উলিয়াই দিম নেকি তেওঁলোকক হাজবেণ্ডক ফোন কৰি পেলাই তেওঁ ওলাই গৈছে নিজে আপোনাক পুলিচে কৈছে যে মনে থাকিবলৈ ওলাই দিম বুলি উলিয়াই দিম নেকি তেতিয়াও সিহঁতে যাব ল'লে মই তেতিয়া ৰাখিম আপুনি ছাত্ৰীসকলৰ দায়িত্ব লৈ পেলাই আছে আপুনি ৰাতি কেনেকৈ ওলাই যাবলৈ আৰু সেইটো মই যেতিয়া তেওঁ কি কৈছে দীপশিখাই কি কৈছে আপোনাৰ মাথাত নাই সেইটো কম ডাঙৰ কথা কৈছে তেখেতে কৈছে যে আপোনাৰ মাথাত নাই নেকি আপুনি ৰাতি 11:30 বজাত নজনী ছোৱালী কেনেকৈ ওলাই যাব কৈছে আপোনাৰ মাথাত নাই মই এমএ পৰীক্ষা মই এমএ পঢ়া ছোৱালী তাই নিজৰ গৌৰৱটো তাই নিজে কৰি পেলাই মোক কৈছে আপুনি হেৰি মাথাত একো নাই এই ৰাতি সেইটো দিয়া দিন হ'ল কিন্তু তেওঁলোকে কামটো কৰি আছে কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই আৰু ছেকেণ্ড কথা যিটো তেওঁলোকে অভিযোগ পাইছে এই অভিযোগটো বৰ ভয়ংকৰ অভিযোগ আপোনাৰ বিৰুদ্ধে এইটো এনেধৰণে আপুনি মিছবিহেভ কৰাটো আপুনি কৈছে ফচাব বিচাৰিছে কিন্তু শাৰীৰিকভাৱে যিটো মানে কথা উত্থাপন হৈছে সেই কথাটো আপুনি ইতিমধ্যে আপুনি নিজেও স্বীকাৰ কৰিছে নিজৰ দেউতাক হিচাপে কোৱা তেনেকৈ কৰিম বুলি কৈছে কিন্তু কথাখন মানে কি দীপশিখাৰ নামৰ ছোৱালীজনী দীপশিখা ৰ'ব না মই যিখিনি কৈছোঁ ৰিয়েল কম দীপশিখা নামৰ ছোৱালীজনী তেওঁ মানে কি কৰে এনি টাইম মানে এনেকৈ ডেন্স কৰি থাকে মইতো মানে হাঁহি মাতি সিহঁতৰ লগতে মই বয়সস্থ মানুহ মই সিহঁতৰ লগতে হাঁহি মাৰি তামাচা কৰি থাকোঁ কোনোবা এদিন মই তেওঁ মানে তেনেকৈ আহোঁতে মই এফালৰ পৰা গৈছোঁ তেওঁ আহিছে এনেকৈ মাৰি দিলোঁ সেইটো কেনেকুৱা কথা কৈছে আপুনি সেইটো আচলতে বাপে কি আপোনালোকে চাওক প্ৰথমে ওলাইছিলে বহুত দিন